প্ৰথম কথাটো হ'ল আমি যেতিয়া সমালোচনা কৰিছোঁ তেতিয়া আমাক ৰাজনৈতিকভাৱে কৰা বুলি ক'বই, কিন্তু শেহতীয়াকৈ ভূপেন হাজৰিকাৰ একমাত্ৰ পুত্ৰ তেজ হাজৰিকায়ো বিজেপি দলক সমালোচনা কৰিছে। ভূপেন দাৰ ভাৰত ৰত্নকে আদি কৰি যি এতিয়া জন্ম শতবাৰ্ষিকী পালন কৰা বিজেপিয়ে এই গোটেইখিনি অসমৰ মানুহৰ ওপৰত মন জয় কৰিবলৈ, যিহেতু অসমৰ মানুহৰ যি ইচ্ছাৰ বিপৰীতে বিজেপি দলে কাম কৰিছে, আমাৰ অসমীয়াৰ প্ৰতি ভাবুকি আনিছে, নাগৰিকত্ব সংশোধনী আইন আনি 2024 চনলৈকে অসমত বিদেশী সংস্থাপন দিব বুলি, এই কথাবিলাকৰ পৰা অসমৰ মানুহৰ মন অন্য দিশত নিবলৈ বিজেপিৰ প্ৰতি ধাউতি বঢ়াবলৈ যে ভূপেন হাজৰিকাক ব্যৱহাৰ কৰিছে, এই কথা তেজ হাজৰিকা ডাঙায়ো স্পষ্টকৈ কৈছে। আৰু আমিও দেখা পালোঁ ভূপেন হাজৰিকাৰ গান তেওঁ কিমান ভাল পায় এই কথা ক'বলৈ গৈছে, কিন্তু তেওঁলোকৰ দলটোৱে যিবিলাক কাম কৰে সেইবিলাক ভূপেন হাজৰিকাৰ নীতি আৰু আদৰ্শৰ যে পৰিপন্থী কাম কৰে, এয়া স্পষ্টভাৱে ভূপেন হাজৰিকাৰ লেখনি, তেখেতৰ গীতত আমি পাব পাৰোঁ। তাৰখিনিৰ বিষয়েও আপোনালোকে যদি জানিব বিচাৰে গম পাব যে অৰুণাচলৰ লগত ভূপেন দাৰ বহুত ভাল সম্পৰ্ক আছিল। সেই গতিকে যি ভূপেন হাজৰিকা ন্যাসে প্ৰকৃততে অৰুণাচল চৰকাৰৰ সহযোগত এই কামখিনি কৰাৰ কথা আছিল। আৰু এই বিষয়ে গম পাই অসম চৰকাৰে প্ৰকৃততে হাইজেক, ইংৰাজী শব্দ হাইজেক হ'ব, গোটেই ঘটনাখিনি হাইজেক কৰি অসম চৰকাৰী অসমৰ পৃষ্ঠপোষকতাত কৰিব বিচাৰিলে, একমাত্ৰ ৰাজনৈতিকভাৱে ভূপেন হাজৰিকাক ব্যৱহাৰ কৰিবলৈ। আৰু যিটো তেওঁৰ পৰিয়ালেও এতিয়া আপত্তি কৰিছে, আমিও এই কথা অনুভৱ কৰোঁ, যিহেতু ভূপেন দাৰ একমাত্ৰ পুত্ৰ আমেৰিকাৰ পৰা ইয়ালৈ আহিলে, তেখেতকো মঞ্চত এটা পৰিচয় চিনাকি কৰাই নিদিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।